ড্ৰাগছ, মাদক দ্ৰব্য আৰু নিচাজাতীয় সামগ্ৰীৰ ভয়াৱহ ব্যাধিৰ পৰা যুৱ প্ৰজন্মক পুনৰ উদ্ধাৰ কৰি এক সুস্থ দিশলৈ ঘূৰাই অনাৰ লক্ষ্যৰে ৰহাত আজি এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰা হয়। ড্ৰাগছমুক্ত সমাজ গঢ়াৰ সংকল্পৰে ৰহাত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল নিৰ্মাণ নামৰ এক অত্যাধুনিক ৰিহাব চেণ্টাৰ। উক্ত ৰিহাব চেণ্টাৰটো যুটীয়াভাৱে ফিটা কাটি শুভ উদ্বোধন কৰে ৰহা পৌৰসভাৰ উপ পৌৰপতি শ্ৰী অনিমা দাসে আৰু ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে। নমস্কাৰ, মই এগৰাকী প্ৰথমতে সমাজ সচেতন আৰু দ্বিতীয়তে মোৰ পৰিচয় হ'ল মই ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আছিলোঁ আৰু লগতে বৰ্তমান মই ৰহা পৌৰসভাৰ উপ পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু আজি এই অনুষ্ঠানটিলে মোক নিমন্ত্ৰণ কৰিলে আৰু যিহেতু আজি আমাৰ মাননীয় উপায়ুক্ত মহোদয়ক ইয়ালৈ মাতিছিলে, কিন্তু ছাৰ কিবা কাৰণত আহিব নোৱাৰিলে আৰু মোকে এইটো উদ্বোধন কৰিবলৈ দিলে। মই তাৰ কাৰণে নিৰ্মাণ ৰিহাব চেণ্টাৰৰ কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ। ৰিহেব খোলাৰ এইটো উদ্দেশ্য হ'ল আমাৰ অলৰেডি আমি যদি অকণমান হিষ্ট্ৰীত যাওঁ, নিৰ্মাণ আমাৰ যোনটো এইটো নিৰ্মাণৰ ছেকেণ্ড ইউনিট হয়। নিৰ্মাণৰ ফাৰ্ষ্ট ইউনিট আছে গুৱাহাটীত। 10 years আমাৰ এক্সপিৰিয়েঞ্চ আছে এইটো লাইনত। 10 years আমি এইটো লাইনত কাম কৰি আমি ছেকেণ্ড ইউনিট খুলিছোঁ ইয়াত ৰহাত নগাঁও।